এনেকল প্ৰজেক্ট ৰিপৰ্ট আপলোড কৰাৰ বাবে আপোনালোকে প্ৰজেক্ট ৰিপৰ্ট অপশ্যনলৈ আহি যাব অহাৰ পিছত ইয়াতে চাওক আপলোড প্ৰজেক্ট ৰিপৰ্ট মেক্সিমাম ফাইল ইয়াতে 5 MB দেখুৱাইছে জাষ্ট আপোনালোকে ব্ৰাউজাৰ অপশ্যনত ক্লিক কৰি আপোনালোকে প্ৰজেক্ট ৰিপৰ্টটো আপলোড কৰি দিব লাগিব এতিয়া আপোনালোকে কেনেকৈ প্ৰজেক্ট ৰিপৰ্টটো আপলোড কৰিব পাৰিব সেই বিষয়ে মই এতিয়া আপোনালোকক ষ্টেপ বাই ষ্টেপ ভিডিওটোৰ জৰিয়তে দেখাম গতিকে আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাব লগতে ভিডিওটো ভাল পালে নিশ্চয় লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব আপোনালোকে যেসকলে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অভিযান 2.0 ত ৰেজিষ্ট্ৰেচন কৰিছিল সেইসকলে কিন্তু এতিয়া প্ৰজেক্ট ৰিপৰ্টটো আপলোড কৰিব লাগিব এতিয়া আপোনালোকে প্ৰজেক্ট ৰিপৰ্টটো আপলোড কৰাৰ বাবে ফাৰ্স্ট টাইম আপোনালোকে কি কৰিব লাগিব প্ৰজেক্ট ৰিপৰ্টখন বনাই ল'ব লাগিব আৰু প্ৰজেক্ট ৰিপৰ্টখন কেনেকৈ বনাব লাগিব সেই বিষয়ে মই যোৱাকালি এটা ভিডিওত দেখুৱাইছো আপোনালোকে সেই ভিডিও চাই কিন্তু প্ৰজেক্ট ৰিপৰ্টটো অতি সহজতে বনাব পাৰিব তো এতিয়া চাওক প্ৰজেক্ট ৰিপৰ্টখন বনাৰ পিছত কেনেকৈ আপলোড কৰিব সেই বিষয়ে মই এতিয়া আপোনালোকক দেখুৱাম তো প্ৰথমতে আপোনালোকে কি কৰিব লাগিব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অভিযানৰ এই যেটো পোৰ্টেল এই পোৰ্টেললৈ আহি যাব আৰু পিছত ফাৰ্স্ট টাইম আপোনালোকে লগইন কৰিব লাগিব ইয়াতে আপোনালোকে কৰ্নাৰত দেখিবলৈ পাব লগইন অপচন এটা আছে আপোনালোকে লগইন অপচনত ক্লিক কৰি লগইন কৰি দিব লগইন কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ লগইন পেজটো আহি গৈছে ইয়াতে চাওক ৰেজিষ্টাৰ মোবাইল নাম্বাৰ ইয়াতে আপোনাৰ যেটো পাছৱৰ্ড সেই পাছৱৰ্ড বা আপোনালোকে ওটিপি সৈতে আপোনালোকে ইয়াতে লগইন কৰিব পাৰিব তো মই ইয়াতে লগইন কৰি দি আছো তো সময় বহাই যেতিয়া আপোনালোকে লগইন অপচনত ক্লিক কৰিব আপোনালোকে কিন্তু ডাইৰেক্ট লগইন হৈ যাব এনেকৈ আপোনালোকে দেখিবলৈ পাইছে মোৰ কিন্তু ইয়াতে লগইন হৈ গৈছে আপোনালোকে দেখিবলৈ পাইছে CMAA 2.0 নিউ আপোনালোকে দেখিবলৈ পাইছে এনেকৈ আপোনাৰ নাম ডিটেইলছ দেখিবলৈ পাব সো আপোনালোকে এতিয়া সব স্ক্ৰল কৰি আহিব স্ক্ৰল ডাউন কৰি অহাৰ পিছত এপ্লিকেশন ফৰ চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান 2.0 ইয়াতে কিন্তু আপোনালোকে ধুনীয়াকৈ লিখা হৈছে যে আপোনালোকে যে আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিছে হেকলে কিন্তু ইয়াতে আপোনালোকক প্ৰজেক্ট ৰিপৰ্টখন আপলোড কৰিব দিছে তো কাইন্ডলি ক্লিক সাবমিট ইউৰ এপ্লিকেশন তো আপোনালোকে এতিয়া প্ৰজেক্ট ৰিপৰ্টখন আপলোড কৰাৰ বাবে আপোনালোকে এই যেটো অপচন দেখিবলৈ আছে সাবমিট ইউৰ এপ্লিকেশন এই অপচনটোত ক্লিক কৰিব লাগিব আৰু আপোনালোকে কিন্তু আগতে আপোনাৰ প্ৰজেক্ট ৰিপৰ্টখন বনাই ল'ব যেতিয়া আপোনালোকে সাবমিট অপচনত ক্লিক কৰিব আপোনালোকৰ সন্মুখত এনেকৈ এপ্লিকেশন ফৰ্মটো খুল খাব ঠিক আছে এতিয়া আপোনালোকে স্টেপ বাই স্টেপ ডিটেইলছসমূহ দিব লাগিব তো প্ৰথমতে চাওক ইয়াতে আপোনালোকৰ ইনফৰমেশন এবাউট এপ্লিকেন্ট অৰ্থাৎ আপোনালোকে যেতে নেকি ফাৰ্স্ট টাইম এপ্লিকেশন কৰিছিল এই সময় ডিটেইলছ যেতে নেকি দিছিল এই ডিটেইলছসমূহ কিন্তু ইয়াতে আপোনালোকৰ শো কৰিব কি আপোনালোকে ডিটেইলছসমূহ এবাৰ প্ৰয়োজন সাপেক্ষে চাই ল'ব ইয়াতে আপোনাৰ কাৰেন্ট ফটো শো কৰিব যদি আপোনালোকে নতুনকৈ ফটো ইয়াতে আপলোড কৰিব বিচাৰে আপলোড কৰিব পাৰে নকৰিলেও হ'ব আৰু এটা চাওক প্ৰেজেন্ট এড্ৰেছ আপোনাৰ দেখুৱাই দিব আপোনালোকৰ সকলো ডিটেইলছ শো কৰিব ঠিক আছে তো আপোনালোকে এই সময় এবাৰ চাই ল'ব নচলে কোনো ধৰণৰ অসুবিধা নাই তো এতিয়া আপোনালোকৰ এই যি বিজনেস ইনফৰমেশন অপশন দেখিবলৈ পাইছে ইয়াৰ পৰা আপোনালোকে স্টেপ বাই স্টেপ ডিটেইলছসমূহ দিব লাগিব আৰু আপোনালোকে যিখন প্ৰজেক্ট ৰিপৰ্ট বনাইছে এই প্ৰজেক্ট ৰিপৰ্টত যিদৰে আপোনালোকে ডিটেইলছসমূহ দিছে ঠিক সেইদৰে কিন্তু ইয়াতে ডিটেইলছসমূহ বহাব লাগিব বিজনেস ইনফৰমেশন কাৰেন্টলি এমপ্লয় হয় না নহয় আপোনালোকে যদি ইয়েস কৰে তেনে ক্ষেত্ৰত আপোনালোকে বৰ্তমান কি কৰি আছে সেই এড্ৰেছটো সেই ডিটেইলছসমূহ দিব লাগিব এমপ্লয়াৰ নেম এমপ্লয় টাইপ এতে চাওক এমপ্লয় এড্ৰেছ দিব লাগিব আৰু যদি কৰা নাই আপুনি নতুনকৈ কৰিব বিচাৰে তেনে ক্ষেত্ৰত নো কৰি দিব ওকে যদি কৰিছে ইয়েস কৰি আপোনালোকে ডিটেইলছসমূহ দিব লাগিব তাৰ পিছত এটা চাওক ইউ আৰ ফাৰ্স্ট টাইম এন্টাৰপ্ৰাইজাৰ যদি আপোনালোকে প্ৰথম বাৰৰ বাবে যদি বিজনেসটো বা ব্যৱসায়টো কৰিব বুলি ভাবি আছে ইয়েস কৰিব অন্যথা আপোনালোকে নকৰিব যদি নকৰে তেনে ক্ষেত্ৰত আপোনালোকে আগৰ পৰা যি ব্যৱসায় কৰিছিল তাৰ ডিটেইলছ ইয়াতে দিব লাগিব যেনেকৈ সেক্টৰটো আপোনালোকে সিলেক্ট কৰিব কি সেক্টৰত আপোনালোকৰ আছিল আৰু ইয়াতে চাওক প্ৰিভিয়াস বিজনেছৰ ডেসক্ৰিপচন ইয়াতে দিবলৈ দিছে অৰ্থাৎ বিজনেছৰ ডেসক্ৰিপচন আপোনালোকে দিব তাৰ পিছত ইয়াতে চাওক বিজনেস এক্টিভিটি আপোনালোকৰ যেটো বিজনেস আছে এটো আগৰ পৰাই আছে নে নতুনকৈ কৰিব বুলি ভাবিছে যদি আপোনালোকে নতুনকৈ কৰি আছে তেনে ক্ষেত্ৰত তাতে মান ডেট হেতু দিব লাগিব প্ৰফেছৰ ডেট অৰ্থাৎ আপোনালোকে কেতিয়াৰ পৰা আৰম্ভ কৰিব আৰু এক্সিস্টিং অৰ্থাৎ আগৰ পৰাই যদি হয় তেনে ক্ষেত্ৰত এই ডিটেইলছসমূহ দিব লাগিব চাওক এতে আপোনাৰ এক্সিস্টিং যেটো বিজনেস এটো আউট অফ আসাম নে আউটসাইড আসাম নে ইন আসাম আপোনালোকে ইন আসাম দিব লাগিব লগতে ইয়াতে চাওক আপোনালোকৰ কেতিয়াৰ পৰা কৰি আছে ডেট অফ কনসাৰ্নেট আপোনালোকে এটো দিব লাগিব তাৰ পিছত ইয়াতে চাওক ষ্টেট আপোনালোকে সিলেক্ট কৰিবলৈ আপোনালোকে আসামটো সিলেক্ট কৰিব ইয়াতে চাওক এড্ৰেছ দি দিব বিজনেছৰ এড্ৰেছ তাৰ পিছত নেম অফ এন্টাৰপ্ৰাইজাৰ ধৰক আপুনি দোকান কৰে দোকানৰ নামটো দিব যদি আপোনালোকে পোল্ট্ৰি ফাৰ্ম কৰে হাঁহ পালন কৰে বা ছাগলী ফাৰ্ম কৰে সেই এটা নাম আপোনালোকে ইয়াতে দি দিব ঠিক আছে তাৰ পিছত টাইপ অফ এন্টাৰপ্ৰাইজাৰ আপোনালোকৰ এন্টাৰপ্ৰাইজটো কেনেকুৱা ধৰণৰ বা কোনটো সিস্টেমৰ ইন্ডিভিজুৱেল প্ৰপাৰ্টি পাৰ্টনাৰশ্বিপ আপোনালোকৰ যোনটো হয় হেতু আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব তাৰ পিছত আপোনালোকৰ বিজনেছৰ এড্ৰেছটো ইয়াতে দিব লাগিব আপোনালোকে এড্ৰেছটো দিব এতে বেলেজ ডিস্ট্ৰিক্ট এই সময় দি দিব ষ্টেটটো অলৰেডি সিলেক্ট হৈ থাকিব ডিস্ট্ৰিক্টটো ইয়াৰ পৰা আপোনালোকে সিলেক্ট কৰি দিব এণ্ড ইয়াতে চাওক
এসএমডি আপোনালোকৰ সিলেক্ট কৰিব লাগিব আপোনালোকৰ যোনটো হয় তাৰ পিছত ইয়াতে চাওক আপোনালোকৰ সাব ডিস্ট্ৰিক্ট ব্লক পিন কোড তাৰ পিছত ল্যান্ডমাৰ্ক আপোনালোকে মোবাইল নাম্বাৰটো দিব এই সমূহ আপোনালোকৰ বাবে ম্যান্ডেটৰী এতিয়া চাওক যদি আপোনালোকৰ উদ্যম সাৰ্টিফিকেটখন আছে বা উদ্যমত ৰেজিষ্ট্ৰেচন কৰা আছে ইয়েস কৰিব আৰু আপোনালোকৰ উদ্যম ৰেজিষ্ট্ৰেচন নাম্বাৰটো দিব উদ্যম ৰেজিষ্ট্ৰেচন নাম্বাৰটো দিলে কিন্তু আপোনালোকৰ ক্ষেত্ৰত ভাল হ'ব কিয়নো উদ্যম ৰেজিষ্ট্ৰেচন থাকিলে বিজনেছ কৰা সকলৰ বাবে ভাল আৰু এই সকলৰ কিন্তু প্ৰায়োৰিটিটো বেছিকৈ দিয়া হ'ব যদি নাই নকৰিব কোনো প্ৰবলেম নাই তাৰ পিছত ইয়াতে আপোনালোকে দেখিব আছে কমিউনিকেশ্যন এড্ৰেছ অৰ্থাৎ আপোনালোকৰ লগত যোগাযোগৰ বাবে বা কমিউনিকেশ্যনৰ বাবে যি এড্ৰেছ সেই এড্ৰেছটো কিন্তু ইয়াতে আপোনালোকে দিব লাগিব ঠিক আছে আপোনালোকে চাওক ইজিলি দিব পাৰিব ডিস্ট্ৰিক্ট আপোনালোকে হেমো ব্লক পিন কোড হেমো ইজিলি সকলো দিব পাৰিব হেমো আৰু ক'বলগীয়া একো নাই আপোনালোকে দিব তাৰ পিছত বিজনেছ প্লান আপোনালোকে যে বিজনেছ কৰিব সেই বিজনেছৰ প্লানটো কি মানে কেনেকৈ কৰিব সেই প্লান অলপ আপোনালোকে ইয়াতে লিখি দিব আপোনালোকে মানে সৰুকৈ হলেও লিখি দিব ওকে তারপর সেক্টর সিলেকশন ইন দা রেজিস্ট্রেশন ফর্ম আপনাকে ইয়ার পৰা সিলেক্ট কৰি দিব তাৰপিছত ইয়াতে আছে ডো ইউ ওয়ান্ট টু চেঞ্জ দা সেক্টর যদি আপোনালোকে সেক্টৰটো যেটো নিকি আপোনালোকৰ সেক্টৰ হেতু যদি চেঞ্জ কৰিব বিচাৰে ইয়েস কৰিব না আপোনালোকে নো কৰিব অৰ্থাৎ আপুনি যেটো কৰি আছে এটো যদি চেঞ্জ কৰিব বিচাৰে ইয়েস কৰিব না তা নো কৰি দিব ওকে তাৰপিছত আছে প্ৰজেক্ট ৰিপোৰ্ট এতে চাওক হ্যাভ ইউ প্ৰিপেয়াৰড দা প্ৰজেক্ট ৰিপোৰ্ট অৰ্থাৎ আপুনি প্ৰজেক্ট ৰিপোৰ্টখন বনাইছে না নাই যেটো নিকি পিডিএফ আগৰ ভিডিওটোত আপোনালোকে পাই যাব যদি আপোনালোকে বনাইছে ইউজ কৰিব আৰু যদি বনোৱা নাই নকৰিব আৰু নকৰিলে কিন্তু নহব এটা চাওক আপোনালোকক কৈছে যে আপোনালোকে কিন্তু প্ৰজেক্ট ৰিপোৰ্টখন বনাবই লাগিব আৰু এটাচ কৰিব লাগিব তো আপোনালোকে ইয়াতে ইয়েস অপচনত ক্লিক কৰিব ইয়েস অপচনত ক্লিক কৰি আপোনালোকে যিখন প্ৰজেক্ট ৰিপোৰ্ট বনাইছে সেইটো ডাউনলোডিং কৰি মানে আপলোড কৰিব লাগিব আৰু যদি আপোনালোকে কৰা নাই তেনেক্ষেত্ৰত ডাউনলোড প্ৰজেক্ট ৰিপোৰ্ট টেম্পলেট যেটো অপচন দেখিব আছে ইয়াতে ক্লিক কৰি কিন্তু আপোনালোকে প্ৰজেক্ট ৰিপোৰ্টখন ডাউনলোডিং কৰিব পাৰিব ইয়াতে চাওক ইজ দা প্ৰজেক্ট ৰিপোৰ্ট এজ পাৰ CMAA ফৰমেট অর্থাৎ আপোনালোকৰ যেটো ফরম্যাট আছে মানে দিয়া থকা হৈছে হেতু আপোনাক ইউজ কৰিব অন্যথা নকৰিব ঠিক আছে তো ইয়াতে নকৰিলে কিন্তু ইয়াতে আপলোড কৰিব পাৰিব অন্যথা আপোনাকে ইউজ কৰিলে কৰিব পাৰিব ঠিক আছে তো মই ইয়াতে ইউজ কৰাৰ পিছত ইয়াতে চাওক আপোনাক দেখি আছে আপলোড প্ৰজেক্ট ৰিপোৰ্ট আপোনাক ইয়াতে ক্লিক কৰি আপোনাক প্ৰজেক্ট ৰিপোৰ্টটো আপলোড কৰি দিব ইয়াতে চাওক প্ৰফেসৰ প্ৰজেক্ট কোষ্ট আপোনাৰ যিমান কোষ্ট অৰ্থাৎ আপুনি যেটো নেকি প্ৰজেক্ট ৰিপোৰ্ট বনাইছে তাতে আপোনাৰ যিদৰে টকা আপোনাক দেখুৱাইছে যে আপোনাকৰ যেটো ব্যৱসায় কৰিব বা বিজনেস কৰিব তাতে আপোনাৰ কিমান পৰিমাণে টকা লাগিব এই হিচাপত কিন্তু ইয়াতে আপোনাকে সিলেক্ট কৰিব লাগিব ঠিক আছে আৰু বাকি যেতে দি আছে এনুৱেল এমাউন্ট আৰু তাৰ পিছত এটা সেল কন্ট্ৰিবিউশন আপোনাকে সৰকাৰৰ পৰা কিমান লব বা সেল কন্ট্ৰিবিউশন কিমান দিব এই ডিটেইলছ দিব লাগিব টোটাল কিমান হ'ব এটা আপোনাক ইয়াতে দিব লাগিব তাৰ পিছত আছে ল্যান্ড বা বিল্ডিং যেটো আছে ব্যৱসায়ৰ বাবে এটো এস্টাবলিশ হয় না নহয় আপোনাকে দিব লাগিব ইউজ কৰি দিব আৰু যদি নহয় তেনেক্ষেত্ৰত নকৰি দিব ওকে তাৰ পিছত আপোনালোকৰ এগ্ৰিমেন্টটো আছে নাই আপোনাক এটো ৰেন্টত লৈছে না লেছত লৈছে আপোনাক লিজত লৈছে আপোনাক যেটো হয় ইউজ কৰিব প্ৰিভিউ ওয়ার্ক এক্সপ্লেন আপোনালোকৰ সেম না নহয় যদি ইয়েস হয় ইউজ কৰিব না আপোনাক নো কৰিব ঠিক আছে তাৰ পিছত আপোনালোকৰ স্কিল ট্ৰেইনিং কোনো ধৰণৰ আছে নেকি যদি আছে ইউজ কৰিব না তা নকৰিব যদি ইউজ কৰে তেনেক্ষেত্ৰত কিন্তু আপোনাক এতে সাৰ্টিফিকেট দিব লাগিব এই সমূহ আপোনাক দি দিব লাগিব আৰু এতে চাওক স্কিল ট্ৰেইনিং ৰিকোয়ারমেন্ট যদি আপোনাক এই সমূহ কৰিব বিচাৰে তাৰ ক্ষেত্ৰত ইয়াতে আপোনাকে সিলেক্ট কৰিব পাৰে নকলে কোনো ধৰণৰ অসুবিধা নাই ওকে তাৰ পিছত ইয়াতে চাওক আপোনাকে দেখিছে মেন পাৱাৰ ৰিকোয়ারমেন্ট ফৰ দা বিজনেস ইনক্লুডিং সেলফ অর্থাৎ ইয়াতে কৈছে আপুনি যেটো ব্যৱসায় কৰিব সেই ব্যৱসায়ত কিমানজন মানুহৰ প্ৰয়োজন হ'ব ইয়াতে আপোনাকে নিজক ধৰি দিব লাগিব ধৰক আপুনি এটা ব্যৱসায় কৰিব ধৰক আপুনি এটা দোকান কৰিব দোকান কৰিলে এজন মানুহৰ প্ৰয়োজন তেনেক্ষেত্ৰত আপুনি জাস্ট ওয়ান দিব অৰ্থাৎ আপুনি নিজে কৰিব পাৰিব আৰু যদি আপুনি বিচাৰে যে এটা হাঁহৰ পালন কৰিব বা কুকুৰা পালন কৰিব বা ছাগলীৰ এটা পালন কৰিব ছাগলী ফাৰ্ম কৰিব ধৰক এটা ছাগলী ফাৰ্ম কৰিবলৈ যদি দুজন মানুহ লাগে তেনেক্ষেত্ৰত আপোনাকে 2 বহাই দিব তাৰপিছত পাৱাৰ ৰিকোয়ারমেন্ট ইন কিলোৱাট আপোনাকে যেটো ব্যৱহাৰ কৰিছে তাতে কিমান পৰিমাণৰ পাৱাৰ অৰ্থাৎ বিদ্যুৎ খৰচ হ'ব হেতু আপোনাক ইয়াতে দিব লাগিব কিলোৱাটত তাৰপিছত ইয়াতে ডিসক্লেমেশন আছে এন্ড আপোনাক তলফালে চাওক ইয়াতে দেখিব আছে 7 নেক্সট আপোনাক 7 নেক্সট কৰি দিব প্ৰজেক্ট ৰিপোৰ্টটো আপলোড কৰি তাৰপিছত আপোনাক প্ৰিভিউজত যাব এন্ড আপোনাক ফাইনাল ৰিপোৰ্টটো কি কৰি দিব সাবমিট কৰি দিব ওকে তো আশা কৰো আপোনাক নিশ্চয় বুজি পালে যে আপোনাক কেনেকৈ প্ৰজেক্ট ৰিপোৰ্টখন আপলোড কৰিব পাৰিব মই জাস্ট আপোনাক দেখুৱাই দিলো সো আপোনাক এনেকৈ ইজিলি কিন্তু আপলোড কৰিব পাৰিব ইয়াৰ পিছতো যদি আপোনাক কোনো ধৰণৰ বুজিবলগীয়া আছে বা জানিবলগীয়া আছে নিশ্চয় কমেন্টত জনাব পাৰে ভিডিঅ ভাল লাগিলে লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰিব